খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ আজি লামডিং সমষ্টিভিত্তিক যি প্ৰতিযোগিতা তাৰ আজি উদ্বোধনী অনুষ্ঠান ইয়াতে হ'ল। আমি ইয়াতে প্ৰায় লামডিং গোটেই সমষ্টিটোৰ যিমানখিনি জিপি আছিলে, জিপি লেভেলৰ পিছত এতিয়া সমষ্টি পৰ্যায়ত দিছে। ইয়াৰ পিছত যিসকলে ইয়াত ভাল পাৰদৰ্শিতা দেখাব পাৰে তেওঁলোকক জিলা ভিত্তিত লৈ যোৱা হ'ব। জিলা ভিত্তিত ভাল পাৰদৰ্শিতা দেখুৱাবিলাকক ৰাজ্যিক ভিত্তিত আৰু তাত যদি ভাল কৰে তেওঁলোকক ট্ৰেইনিং আদিৰ ব্যৱস্থা কৰা হ'ব। খেল মহাৰণৰ মাধ্যমেৰে আমি দুটা বস্তু চেষ্টা কৰি থকা হৈছে। এটা সমাজত সম্প্ৰীতি একতা প্ৰতিষ্ঠা কৰা, কাৰণ খেল এনেকুৱা এটা আৰ্হিলা যিটোৰ মাধ্যমেৰে আমি সকলোকে একত বান্ধিব পাৰোঁ। দ্বিতীয়তে উঠি অহা প্ৰজন্মক স্বাস্থ্য আৰু মনৰ আহাৰ যোগাৰ দিয়া আৰু যদি খেল এক যে জীৱিকা হিচাপে ল'ব পৰা তাৰ সন্ধান দিয়া আমাৰ একমাত্ৰ প্ৰচেষ্টা। আমাৰ অকল লামডিং সমষ্টি বিধান পৰিষদ লেভেলৰ হৈ আছে। ইতিমধ্যে দবকা আৰু বিনাকান্দি আৰু আমাৰ হোজাই হৈ গৈছে। ইয়াৰ পিছতে আমি জিলা পৰ্যায়ে আমি খেল অনুষ্ঠিত কৰিম। ভাল দিন আপোনালোকে যদি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক লামডিং সমষ্টি হৈ পেলাই আন্তৰিকভাৱে শ্ৰদ্ধাৰ ভক্তি জ্ঞাপন কৰিলোঁ। কাৰণ যোৱাবাৰৰ পৰা তেওঁ যে চিন্তাধাৰা যে গোটেই অসমত খেলৰ যোগেদি হওক, সংগীতৰ যোগেদি হওক, যে এটা সমন্বয় আনে যে প্ৰক্ৰিয়া, খেল আমাৰ লাগে, খেল আমাক দিশা দিয়ে, খেল আমাক গা ভাল লাগে, গা ভাল মানে মন ভাল, মন ভাল মানে চব ভাল। ইয়াৰ উপৰিও মোৰ ভবা মতে যে মূল যে ধ্যান ধাৰণা বা মন্ত্ৰ যে আমাৰ বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত সমন্বয় সমগ্ৰ অসম তথা আমাৰ হোজাই জিলা হওক, আমাৰ লামডিঙৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন স্কুলৰ পৰা, বিভিন্ন জিলাৰ পৰা, জিপিৰ পৰা যে উঠি অহা যিবিলাক কণকণীয়া যিবিলাক ল'ৰা ছোৱালী খেলুৱৈসকল আমি এটা খেল খেলোৱাৰ কাৰণে এটা আমি মঞ্চ দিব পাৰিছোঁ। তাৰ কাৰণে আজি আমাৰ যেতিয়া সমন্বয় হৈছে, মোৰ ভাবা মতে মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল সন্মানীয় মুখ্যমন্ত্ৰীৰ প্ৰতি এই খেলটো যেন সদায় প্ৰতি বছৰ যেন খেলটো পতা হয়। কাৰণ বহুত ভাল এটা পৰিৱেশ নিৰ্মাণ হৈছে আৰু ভাল যদি পৰিৱেশ থাকে আমি ভাল ৰাজ্য গঠন কৰিব পাৰিম। তাৰ কাৰণে মই ভাবোঁ খেল আমাৰ অতি আৱশ্যক, খেল আমাৰ প্ৰয়োজনীয়তা আছে। যোৱাবাৰো বহুত ভাল খেল প্ৰদৰ্শন হৈছে আৰু বিশেষকৈ লামডিং সমষ্টিত বহুত ভাল ভাল খেলুৱৈসকল আছে। আমাৰ আশাবাদী যে আমাৰ লামডিঙৰ পৰা জিলা হওক ৰাজ্যিক ভিত্তিক সুনাম অৰ্জন কৰিব মোৰ আশা থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।